মই এইমাত্ৰই ছিংগাপুৰৰ ভাৰতৰ ৰাষ্ট্ৰদূতৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে যোগাযোগ কৰি আছে অটোস্পাই বা পোষ্টমৰ্টেম লাগিব নেকি। যদি পোষ্টমৰ্টেম লাগে তেওঁলোকে আজি কৰিব, তেতিয়া অহাকালি সন্ধিয়ালৈকে আমি জুবিনক ঘূৰাই আনিব পাৰিম, উভতাই আনিব পাৰিম। এতিয়া মই গুৱাহাটীত গৈ 7 বজাত চৰকাৰৰ সকলোকে লৈ মিটিং এখন কৰিম। তাৰ পিছত যিমানখিনি ডিটেইলছ মোৰ লগত থাকিব সকলোখিনিক লৈ মই ৰাতি 8 বজাত সাংবাদিকক সম্বোধন কৰিম। বৰ্তমান যিহেতু ছিংগাপুৰৰ নিয়ম নীতি পালন কৰিব লাগিব, এটা যিহেতু দুৰ্ঘটনা হৈছে, সেইকাৰণে তেওঁলোকৰ নিয়ম নীতিখিনি পালন কৰাৰ পিছতহে আমি জুবিনক উভতাই আনিব পাৰিম। মই এইমাত্ৰই ছিংগাপুৰৰ ভাৰতৰ ৰাষ্ট্ৰদূতৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে যোগাযোগ কৰি আছে অটোস্পাই বা পোষ্টমৰ্টেম লাগিব নেকি। যদি পোষ্টমৰ্টেম লাগে তেওঁলোকে আজি কৰিব, তেতিয়া অহাকালি সন্ধিয়ালৈকে আমি জুবিনক ঘূৰাই আনিব পাৰিম, উভতাই আনিব পাৰিম। এতিয়া মই গুৱাহাটীত গৈ 7 বজাত চৰকাৰৰ সকলোকে লৈ মিটিং এখন কৰিম। তাৰ পিছত যিমানখিনি ডিটেইলছ মোৰ লগত থাকিব সকলোখিনিক লৈ মই ৰাতি 8 বজাত সাংবাদিকক সম্বোধন কৰিম। বৰ্তমান যিহেতু ছিংগাপুৰৰ নিয়ম নীতি পালন কৰিব লাগিব, এটা যিহেতু দুৰ্ঘটনা হৈছে, সেইকাৰণে তেওঁলোকৰ নিয়ম নীতিখিনি পালন কৰাৰ পিছতহে আমি জুবিনক উভতাই আনিব পাৰিম। মই এইমাত্ৰই ছিংগাপুৰৰ ভাৰতৰ ৰাষ্ট্ৰদূতৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে যোগাযোগ কৰি আছে অটোস্পাই বা পোষ্টমৰ্টেম লাগিব নেকি। যদি পোষ্টমৰ্টেম লাগে তেওঁলোকে আজি কৰিব, তেতিয়া অহাকালি সন্ধিয়ালৈকে আমি জুবিনক ঘূৰাই আনিব পাৰিম, উভতাই আনিব পাৰিম। এতিয়া মই গুৱাহাটীত গৈ 7 বজাত চৰকাৰৰ সকলোকে লৈ মিটিং এখন কৰিম। তাৰ পিছত যিমানখিনি ডিটেইলছ মোৰ লগত থাকিব সকলোখিনিক লৈ মই ৰাতি 8 বজাত সাংবাদিকক সম্বোধন কৰিম। বৰ্তমান যিহেতু ছিংগাপুৰৰ নিয়ম নীতি পালন কৰিব লাগিব, এটা যিহেতু দুৰ্ঘটনা হৈছে, সেইকাৰণে তেওঁলোকৰ নিয়ম নীতিখিনি পালন কৰাৰ পিছতহে আমি জুবিনক উভতাই আনিব পাৰিম। মই এইমাত্ৰই ছিংগাপুৰৰ ভাৰতৰ ৰাষ্ট্ৰদূতৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে যোগাযোগ কৰি আছে অটোস্পাই বা পোষ্টমৰ্টেম লাগিব নেকি। যদি পোষ্টমৰ্টেম লাগে তেওঁলোকে আজি কৰিব, তেতিয়া অহাকালি সন্ধিয়ালৈকে আমি জুবিনক ঘূৰাই আনিব পাৰিম, উভতাই আনিব পাৰিম। এতিয়া মই গুৱাহাটীত গৈ 7 বজাত চৰকাৰৰ সকলোকে লৈ মিটিং এখন কৰিম। তাৰ পিছত যিমানখিনি ডিটেইলছ মোৰ লগত থাকিব সকলোখিনিক লৈ মই ৰাতি 8 বজাত সাংবাদিকক সম্বোধন কৰিম। বৰ্তমান যিহেতু ছিংগাপুৰৰ নিয়ম নীতি পালন কৰিব লাগিব, এটা যিহেতু দুৰ্ঘটনা হৈছে, সেইকাৰণে তেওঁলোকৰ নিয়ম নীতিখিনি পালন কৰাৰ পিছতহে আমি জুবিনক উভতাই আনিব পাৰিম।